কিছু নতুন মডেল প্ৰস্তুত কৰি যাতে জনগোষ্ঠীটোক দুভাগ নকৰে তাৰ কাৰণে কিন্তু চৰকাৰখনে আজি সংগ্ৰামৰ জৰিয়তে চৰকাৰক আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো যাতে এটা জনগোষ্ঠীক এক অধিকাৰ হ'ব লাগিব ইয়াত অবিভক্ত গোৱালপাৰ কৰি নামনি আৰু উজনি কৰি ভাগ ভাগ কৰাৰ কথা আমি কোনো কাৰণতে মানি নলওঁ আৰু নলওঁ আমাৰ এটাই কথা আগন্তুক যি নিৰ্বাচন আহিছে এই নিৰ্বাচনত কিন্তু এই চৰকাৰখনে উচিত প্ৰত্যুত্তৰ পাব যদি তেওঁলোকে জনজাতিকৰণৰ বিষয়টো কেৱল লালিপপ দি থাকিব বিচাৰিব এইবাৰো তেনেহ'লে কিন্তু এইবাৰ চৰকাৰখন গাদী উঘৰিবলৈ বাধ্য হ'ব আজিৰ পৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ ন্যায্য দাবী জনজাতিকৰণৰ ওপৰত ঐতিহাসিক শিৱসাগৰৰ পৰা বৰ্ডিং ফিল্ডৰ পৰা আমি এক গণগৰ্জনৰ কাৰ্যসূচী আমি হাতত লৈছো আমাৰ স্পষ্ট কথা বিগত সময়ত যি ধৰণে কংগ্ৰেছ চৰকাৰ এজিপি চৰকাৰে যি ধৰণে আমাক প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ এখন অন্ধকাৰত দুনিয়াৰ ৰাখি কোচ ৰাজবংশীকে ধৰি অন্য 5 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে বিধি পথালি দিছিলে ঠিক একে গতিৰে পুনৰবাৰ শাসনৰ গাদীলৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰখনেও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক ঠিক একেধৰণে প্ৰবঞ্চনা আৰম্ভ কৰিছে আজি বৰ্তমান সময়ত অসমৰ প্ৰেক্ষাপটত কোচ ৰাজবংশীকে ধৰি অন্য 5 জনগোষ্ঠীয়ে কিন্তু এই চৰকাৰখনৰ লগত সন্তুষ্ট একেবাৰে নহয় ইয়াৰ কাৰণ হৈছে আজি দেখিবলৈ পাইছে কোচ ৰাজবংশী জনজাতিকৰণ 6 জনগোষ্ঠীক জনজাতিকৰণৰ এই প্ৰক্ৰিয়াটোক এক জেলেপি এক পাকৰ দৰে ৰাজনৈতিক মেৰুকৰণ কৰি ধৰি দিছে কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ কিন্তু উভয়ে চৰকাৰ হোৱাৰ পাছতো ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কয় এই চৰকাৰখনে কিন্তু আজি কোচ ৰাজবংশীকে ধৰি অন্য 5 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে বিধি পথালি দি আহিছে তেওঁলোকে বৰ্তমান সময়ত কয় কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰত অবিভক্ত গোৱালপাৰ কোচ ৰাজবংশীসকলৰ কোনো অসুবিধা নাই আমি ক'ব বিচাৰিছো উজনি আৰু মধ্য অসমত বসবাস কৰা সমগ্ৰ কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগিব কথা আছিল 6 মাহৰ ভিতৰত কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা কিন্তু অসমত 6 মাহ উকলি কেন্দ্ৰত 10টা বছৰ কাল উকলি গ'ল বৰ্তমানো অসম ৰাজ্যত 10টা বছৰ কাল উকলিবলৈ আৰু কেইমাহমান বাকী আছে কিন্তু আজিলৈকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান চৰকাৰে নিদিলে আৰু এটা কথা ক'ব বিচাৰিছো যিজন মুখ্যমন্ত্ৰী বৰ্তমান সময়ত আছে সেইজন মুখ্যমন্ত্ৰী যেতিয়া বিত্তমন্ত্ৰী হৈ আছিল তেখেতৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিয়া হৈছিল আৰু সেইখন কমিটিয়ে এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিম কোৱা চৰকাৰখনে আজিলৈকে প্ৰতিবেদন কেন্দ্ৰলৈ গৈ নাপালে এই চৰকাৰখন যে মিছলীয়া চৰকাৰ এই চৰকাৰখন এতিয়া প্ৰমাণিত হৈছে 1 নম্বৰ কথা মই কৈ গ'লো 2 নম্বৰতে তেখেত 21 চনত মুখ্যমন্ত্ৰী পদত বহিয়ে তেখেতে ক'লে মিডিয়াৰ আগত যে 6 জনগোষ্ঠীক জনজাতিকৰণ দিলে অসম চলিব আমি সেই কথাটো ধিক্কাৰ দিছিলো এজন মুখ্যমন্ত্ৰীয়ে তেনেকুৱা কথা ক'ব নালাগে তেখেতৰ কথাত স্পষ্ট হৈ পৰিছিলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা তেখেতে দিব নোৱাৰে দ্বিতীয় কথা তৃতীয়তে হ'ল যে তেখেতে আকৌ ক'লে যে কোচ ৰাজবংশীসকলক অবিভক্ত গোৱালপাৰা জিলাত জনজাতিকৰণ দিলে কোচ ৰাজবংশীসকলৰ কোনো ট্ৰাইবেল সংঘৰ কোনো আপত্তি নাই কিন্তু আমাৰ সেই কথাত আপত্তি আছে আৰু এটা কথা আজি শিৱসাগৰ ঐতিহাসিক শিৱসাগৰৰ পৰা স্পষ্টভাৱে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছো চৰকাৰক যে কোচে মোগলৰ আহোমৰ লগত যেতিয়া যুদ্ধ কৰিব আহিছিল তেতিয়া দিখৌ মুখত বাহৰ পাতিছিল আৰু সেই দিখৌ মুখৰ পৰাই আহোমৰ লগত যুদ্ধ কৰি আহোমক পৰাস্ত কৰি বৰগাঁও দখল কৰিছিল আৰু সেই তেতিয়াৰ পৰাই শিৱসাগৰত কোচৰ আধিপত্য আছিল আছে আৰু বৰ্তমানো আছে আৰু সদায় থাকিব আৰু সেইকাৰণে ঐতিহাসিক শিৱসাগৰৰ পৰা চৰকাৰক সকীয়াই দিব বিচাৰিছো যদি জনজাতিকৰণ দিয়ে কোচ ৰাজবংশীসকলক তেতিয়াহ'লে সমগ্ৰ অসমতে কোচ ৰাজবংশীসকলক জনজাতিকৰণ দিব লাগিব অন্যথা অসমত উজনি আৰু নামনি বিভাজন কৰি জাতিটোক সমাজত সেই প্ৰতিপন্ন কৰি জনমানসত নিষেধ কৰাৰ প্ৰক্ৰিয়া তেখেতসকলে বন্ধ কৰক সকীয়াই দিছো